কপাবাৰীৰ বৃক্ষৰোগত আক্ৰান্ত ব্যক্তিয়ে সাহায্য বিচাৰি আবেদন। হোজাই জিলাৰ মোৰাজাৰ থানাৰ অন্তৰ্গত কপাবাৰী গাঁৱৰ বাসিন্দাই চিকিৎসাৰ বাবে সাহায্য বিচাৰি জনাইছে আহ্বান। হৃদয়বান দানশীল লোকৰ পৰা বিচাৰিছে অকণমান সহানুভূতি, জনাইছে কাতৰ প্ৰাৰ্থনা। হোজাই জিলাৰ মোৰাজাৰ থানাৰ অন্তৰ্গত কপাবাৰী গাঁৱৰ মগদছ আলী বৃক্ক আৰু স্নায়ু ৰোগত আক্ৰান্ত হৈ সৰ্বশ্ৰান্ত হৈ পৰিছে। আমি দুখীয়া মানুষ, আমি বেমাৰী মানুষ, আমার কিডনির বেমার, হার্টের বেমার, আমি চলার এখন কোনো সাধ্য নাই। আমার যা কিছু আছিল সারা শেষ করে লেছি। এখন আমি আপনার তো সারা রাইজর কাছে আমি চাই আমারে সহায় করো। আমার আর কোনো উপায় নাই, আমার মা বাপও নাই, ভাই নাই, কেউ নাই, আমারে সাহায্য করো। এক পুরা আমারে আপনারা সাহায্য করো। আমি চিকিৎসা লাগে, আমার বেমারের চিকিৎসা লাগে, আমার একটা টাকা নাই, আমি চিকিৎসা করতাম। আর যা আছিল সারা শেষ করে নিয়েছি। প্রায় গাছ গুছ কিতা এতিয়া বেচিয়া সব শেষ করিয়া এখন আমার নিরুপায়। আমি সব বাইরে কই, আর বিদেশ হোক দেশের হোক, আমার আসামের হোক, আসামের বাইরে হোক, সারা রেখে আমার তোরা সাহায্য করো। আল্লাহর আস্তে তোরা সাহায্য করো, আল্লাহর আস্তে তোরা সাহায্য করো। আমার বিধায়ক সকলের কাছেও আমি করি, আর আমার সারার কাছে আমার উন্নত চিকিৎসাৰ বাবে সাহায্য বিচাৰি জনসাধাৰণৰ মোৰাজাৰ স্বেচ্ছাসেৱী সংগঠন প্ৰগতিশীল যুৱ মঞ্চৰ সভাপতি সুহেল আহমেদ, আনফৰ ফাউণ্ডেশ্যনৰ সভাপতি মুস্তাক আনফৰ, আজমল ফাউণ্ডেশ্যনৰ পৰা আপোনাৰ অলপ সাহায্যৰ বাবে লাভ কৰিব পাৰে মগদছ আলীয়ে নতুন জীৱন। যদি আপুনি সহায় কৰিব বিচাৰে তেন্তে একাউণ্ট নম্বৰ 112201014790, পাঞ্জাৱ নেশ্যনেল বেংকৰ নীলবাগান শাখা নাইবা ফোনপে' নম্বৰ 8486760615 যোগে সহায় আগবঢ়াব পাৰিব। এই যিগৰাকী অসুস্থ ব্যক্তি মকদ্দছ আলী চাহাব, তেখেত আমাৰ কপাহবাৰীৰ স্থানীয় বাসিন্দা আৰু আমিও ইয়াৰে গাঁৱৰ স্থানীয় বাসিন্দা। তেওঁ যিহেতু বেমাৰত শয্যাগত অৱস্থাত আছে, তেখেতে সহায়ৰ কাৰণে যিটো অসমবাসীৰ ওচৰত তেওঁ যি দান বৰংগনিৰ ক্ষেত্ৰত তেওঁ অসুখৰ চিকিৎসা কৰিবৰ কাৰণে যি পইচা তেওঁ বিচাৰিছে বা ৰাইজৰ পৰা সহায় বিচাৰিছে, যাতে সকলোৱে তেওঁক সহায় কৰে। সমাজসেৱক জানিবা সুহেল ভাই, তেখেতলৈ মোৰ অনুৰোধ থাকিল যাতে তেওঁৰ প্ৰতি অলপ সহায়ৰ হাত আগবঢ়ায়। লগতে আনফৰ ফাউণ্ডেশ্যনৰ মস্তাক ভাইৰ ওচৰতো মোৰ অনুৰোধ থাকিল, তেখেতেও যাতে অলপ সহায়ৰ হাত আগবঢ়ায়। লগতে আজমল ফাউণ্ডেশ্যনৰো তেখেতসকলকো মই অনুৰোধ জনাইছোঁ আগবঢ়াবৰ কাৰণে। আৰু আমাৰ সন্মানীয় বিধায়ক তেখেতকো অনুৰোধ জনাইছোঁ যাতে অলপ চিকিৎসাৰ সুব্যৱস্থা কৰি দিয়াৰ কাৰণে। দবকাৰ পৰা জুহেল আমিনৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।